মই বৰ্তমান উপস্থিত আছো শিৱসাগৰ ঐতিহাসিক সৰাগুৰি চাপৰিত। মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষত আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰই যোৱা কিছুদিনৰ পৰাই এই সৰাগুৰি চাপৰিত সৰাসুৰে গৰাখহোৱা পৰিলক্ষিত হৈছে আৰু যিহেতু ইয়াত থকা স্থানীয় লোকসকল আপোনাৰ শংকিত হৈ পৰিছে। আৰু এই মহাবাহু ব্ৰহ্মপুত্ৰৰ কাষতে আপোনাৰ এই সৰাগুৰি চাপৰিত দুখনকৈ বিদ্যালয় আছে, য'ত কণ কণ ছাত্ৰ ছাত্ৰীসকলে নিজৰ শিক্ষা গ্ৰহণ কৰি আছে। আৰু তাৰ কাষতে আছে ঐতিহাসিক আজানপীৰ দৰগাহ, য'লৈ এতিয়া শংকা নামি আহিছে বুলি ক'ব লাগিব। আৰু যিহেতু ইয়াত যোৱা কিছু বছৰৰ পৰা ইয়াত গৰাখহনীয়াই এটা কাল ৰূপ ধাৰণ কৰিছে, যাৰ বাবে ইয়াত শ বিঘা ভূমি আপোনাৰ ইয়াত পানীত জাহ যোৱা পৰিলক্ষিত হৈছে। আৰু যাৰ প্ৰতিৰোধৰ বাবে বাৰম্বাৰ ইয়াত থকা স্থানীয় লোকসকলে অনুৰোধ জনাইছে, যদি তাৰপিছত কোনো ধৰণৰ প্ৰতিফলিত পৰিলক্ষিত হোৱা নাই। ইয়াৰ কাষতে আপোনাৰ প্ৰকোপাইন স্থাপন কৰিছে, কিন্তু প্ৰকোপাইনসমূহ পানীত জাহ যোৱা পৰিলক্ষিত হৈছে। আমাৰ লগত স্থানীয় ব্যক্তি আছে, কি হৈ আছে? ব্ৰহ্মপুত্ৰই কাল ৰূপ ধাৰণ কৰি প্ৰায় 300 বিঘা মাটি বৰ্তমান বৰলুইতৰ বুকুত জাহ গৈছে। দুখৰ বিষয়ে চৰকাৰে স্থায়ী সমাধান এতিয়ালৈকে কৰা নাই। কেইডালমান পাকোপাইন ব্যৱস্থা কৰিয়ে তেখেতলোকে গা এৰাব বিচাৰিছে, কিন্তু ইয়াত আছে বুৰঞ্জী প্ৰসিদ্ধ সৰাগুৰি চাপৰি আৰু আজানপীৰ দৰগাহ, সৰাগুৰি মধ্য ইংৰাজী বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, এই সকলোবিলাক বিদ্যালয় হয়তো বৰলুইতৰ বুকুত এদিন জাহ যাব। ইয়াত যদি স্থায়ী সমাধান নকৰে ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱা উপক্ৰম হৈছে। সেয়েহে জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইদেৱক অনুৰোধ জনাইছো, ইয়াত স্থায়ী সমাধান কৰক। অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাইছো, ইয়াত স্থায়ী সমাধান কৰক, নহলে সৰাগুৰি 1000টা পৰিয়াল আৰু দিখৌমুখৰ 25খন গাঁও বৰলুইতৰ বুকুত জাহ যাব। হয়, ইয়াত যিও স্থানীয় ব্যক্তি আছে, স্থানীয় পৰিয়াল শংকিত হৈ পৰিছে। আৰু ছাত্ৰ এজন আছে আমাৰ লগত। হয়, কি সমস্যা হৈছে? আমাৰ গৰাখহনীয়া সমস্যা হৈছে। মই সৰাগুৰি মধ্যম ইংৰাজী বিদ্যালয় 8ম শ্ৰেণীৰ ছাত্ৰ হিমন্ত দাসে মামাক অনুৰোধ কৰিছো যে আমাৰ দিখৌমুখ অঞ্চলৰ সৰাগুৰি গাঁও যিহেতু গৰাখহনীয়া হৈছে, সেই গৰাখহনীয়া কাম কৰিছে নকৰিছে বুলি নকওঁ, যিহেতু পানী পুচ দিছে, পানী পুচে একো কাম কৰিব পৰা নাই। সেইকাৰণে আমাক তাতকৈ উন্নয়ন বস্তু লাগে। সেইকাৰণে মই মামাক আৰু সুশান্ত বৰগোহাঁইদেৱক অনুৰোধ কৰিছো যে, আৰু আমাৰ এখন ফিল্ডো ব্ৰহ্মপুত্ৰ বুকুত জাহ গৈছে, যদি সেই ব্যৱস্থা কৰি নিদিয়ে, মই পঢ়ি থকা স্কুলখনৰো বেছি দূৰ নাই, প্ৰায় 300 মিটাৰতকৈও কম আছে। যদি আমাৰ স্কুলখন যায়, আমি ক'ত পঢ়িম? আমিতো বাহিৰা দেশত পঢ়িবলৈ আমাৰ ধন নাই, আমিতো দুখীয়া পৰিয়ালৰ মানুহ। যদি আমাক গুচি যায়, আমি সপোন ক'ত দেখিম? সেইকাৰণে মই সুশান্ত বৰগোহাঁইদেৱ আৰু মাননীয় শ্ৰদ্ধা মুখ্যমন্ত্ৰী মামাক অনুৰোধ কৰিছো যে আমাৰ সৰাগুৰি গাঁও গৰাখহনীয়া প্ৰতিৰোধ কৰে। হয়, এজন স্থানীয় যুৱক আছে আমাৰ লগত, কি কবা? আপোনালোকে দেখিছে আমাৰ যিখন ফিল্ডত আমি সৰুৰে পৰা প্ৰেক্টিচ কৰি আছো, আৰু মামাই দিয়া চাকৰিটো আমাৰো ল'ব মন আছে। আমিতো পিতৃ মাতৃৰ দৰে খেতি কৰি খাম বুলি ইয়ালৈ অহা নাই। আমি ক'ত প্ৰেক্টিচ কৰিম? এয়া ফিল্ডখন গুচিয়ে গ'ল, 300-400 মিটাৰ আছিলে এখন ফিল্ড। ইমান ডাঙৰ ফিল্ড এখন খহি গ'ল, আমি তাত ক'ত প্ৰেক্টিচ কৰিম? পিতৃ মাতৃয়েতো আমাক বাহিৰত পঢ়াবগৈও নোৱাৰে, আৰু ঘৰত প্ৰেক্টিচ কৰিবলৈতো পিতৃ মাতৃয়ে খেতি কৰি খায়, আমাক ক'ৰ পৰা প্ৰেক্টিচ কৰা বস্তু ঘৰলৈ আনি দিব? আমি মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছো, ইয়াৰ যাতে কিবা এটা ব্যৱস্থা তেওঁ অতি শীঘ্ৰে লয়। হয়, ইয়াত দেখাব বিচাৰিম, মই ইয়াত কাষত যিখন ফিল্ড আছিলে, এইখন প্ৰায় 300 মিটাৰতকৈ বেছি আছিলে বুলি ইয়াত উল্লেখ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, এই ফিল্ডখন এতিয়া মহাবাহু ব্ৰহ্মপুত্ৰ বুকুত জাহ গ'ল, আৰু ইয়াত যি প্ৰকোপাইন স্থাপন কৰিছিলে, সেই প্ৰকোপাইনৰ কাষতো আপোনাৰ ইয়াত গৰাখহনীয়া হৈছে, যাৰ বাবে প্ৰকোপাইনে প্ৰতিৰোধ কৰিব পৰা নাই এই গৰাখহনীয়া, এই কথা স্পষ্ট হৈ পৰিছে। ইয়াত থকা যিসকল স্থানীয় ব্যক্তি আছে, স্থানীয় পৰিয়াল আছে, আৰু স্থানীয় যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে আপোনাৰ অনুৰোধ জনাইছে যাতে এটা সমাধান দিয়ে, যাতে এই গৰাখহনীয়া প্ৰতিৰোধ হয়, আৰু এই যি বিদ্যালয় আছে বা কাষতে থকা আজানপীৰ দৰগাহ আছে, সেয়া সুৰক্ষিত হৈ থাকে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।